আজি আপোনালোকৰ মাজলৈ মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। এইটো এটা বটল, এই বটলটোৰ নাম হ'ল লাহে লাহে। আৰু এইটো এটা বটল, এইটো এটা পানীৰ বটলৰ নিচিনা, এইটো পানীৰ বটলৰ নাম হ'ল ৰাইনো আৰু এইটোৰ নাম হ'ল ৰাইনো। এতিয়া এই বটলকেইটা মই আপোনালোকৰ আগত কিহৰ কাৰণে দেখুৱাই দিলোঁ। আমাৰ আঠিয়াবাৰী অঞ্চলৰ যিসকল সুৰা পায়, যিসকলে সুৰা পান কৰি আহিছে, সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, এটা বিশেষ ভাল খবৰ। মানে আমাৰ আজিকালি সুৰাৰ দামটো হাৰত বৃদ্ধি হৈছে। সেইবাবে মই আমাৰ যিসকল আঠিয়াবাৰী অঞ্চলৰ সুৰা পায় সেইসকলৰ বাবে এটা বিশেষ ভাল খবৰ বুলি কৈছোঁ। এইকেইটা বটল হ'ল একোটা আমাৰ দেশীয় সুৰাৰ বটল। এই চাওক, এই তিনিওটা বটল হ'ল আমাৰ এটা দেশীয় সুৰাৰ বটল। আজি 4-5 দিন আগতে আমাৰ আঠিয়াবাৰী অঞ্চলত এখন সুৰাৰ বিপণী নতুনকৈ উদ্বোধন কৰিছে। আৰু সেই বিপণীখনত আপোনালোকে কোনো বিলাতী সুৰা নাপাব। ইয়াত পাব আমাৰ অসমতে প্ৰস্তুত হোৱা থলুৱা সুৰা। এইটো হ'ল ৰাইনো থলুৱা সুৰা, এইটো হ'ল লাহে লাহে, এইটো আমাৰ থলুৱা সুৰা, আৰু এইটো হ'ল ৰাইনো, এইটো থলুৱা সুৰা। আপোনাৰ এইটো ৰাইনো আমাৰ যিটো আমাৰ বিলাতী সুৰাৰ মেজিক মমেণ্ট, মানে ভটকা লেডিজসকলে যিবিলাক ব্যৱহাৰ কৰি আহিছে সেইসকলৰ বাবে এইটো সুৰা, এইটো লেডিজবিলাকে খাব পৰা এইটো এটা ভটকাৰ নিচিনা, ভটকাৰ নিচিনা এটা দেশীয় সুৰা। আৰু এইটো হ'ল আমাৰ যিটো নাম্বাৰ 1 বা RC বুলি কয় নেকি, RC না কি বুলি কয়, মই নামটো সিমান নাজানো। এইটো এটা আমাৰ দেশীয় সুৰা আৰু এইটো এটা লাহে লাহে, এইটো এটা দেশীয় সুৰা। কিন্তু মই এই সুৰাৰ ভিডিঅ'টো কিহৰ বাবে প্ৰস্তুত কৰিলোঁ? এই প্ৰস্তুত কৰাৰ উদ্দেশ্যটো হ'ল মোৰ যে আমাৰ আজিকালি যিটো হাৰত বিলাতী সুৰাৰ মূল্য বৃদ্ধি হৈছে, আমি এটা কোৱাৰ্টাৰৰ বটল যদি সুৰা পান কৰা ব্যক্তিসকলে কিনিব যায়, তেনেহ'লে এটা কোৱাৰ্টাৰৰ বটল কিনিব লাগে 160 টকা। কিন্তু এই এটা ফুল বটলৰ দাম হ'ল আমাৰ যিটো দেশীয় সুৰা, এই দেশীয় সুৰাৰ ফুল বটল এটাৰ দাম হ'ল মাত্ৰ 60 টকা। সুৰাই আমাৰ বিলাতী সুৰাৰ নিচিনা এইটো সুৰায়ো একে কাম দিব, একে এলকহল দিব, একে নিচা দিব। সেয়েহে আমি কিহৰ কাৰণে ইমান দাম ভৰি আমি বিলাতী সুৰা খাব লাগে? যিসকল সুৰা পায়, আমাৰ যিসকল আঠিয়াবাৰী অঞ্চলৰ সুৰা পায় বা আমাৰ অসমৰ যিসকল সুৰা পায়, সকলো সুৰা পায়ৰ বাবে মই মোৰ এই ভিডিঅ'টো আগবঢ়াই দিলোঁ। আমি যদি 60 টকাতে এটা ফুল বটল পাওঁ, তেনেহ'লে আমি 560 টকা বা 580 টকা কিহৰ কাৰণে দাম ভৰি কিনি আমি সুৰা পান কৰিব লাগে? দেশীয় সুৰা ব্যৱহাৰ কৰক আৰু আপোনালোকে নিজৰ এলকহল লোৱাৰ লগতে আপোনালোকে টকাও ৰাহি কৰক। আৰু সেই ৰাহি হোৱা টকাখিনিৰে আপোনালোকৰ নিজৰ পৰিয়ালটো সুন্দৰভাৱে চলাই যাওক। আৰু এই যি সুৰাৰ বিপণীখন, এইখন সুৰাৰ বিপণীত কোনো বিলাতী সুৰা আমাৰ ইয়াত বিক্ৰী কৰিব নোৱাৰে। এইখন লাইচেন্সে তেনেকুৱা লাইচেন্স, ইয়াত অকল আমাৰ থলুৱা সুৰাখিনিহে বিক্ৰী কৰিব পাৰিব। যিটো আমাৰ থলুৱা অসমতে উৎপাদন হোৱা সুৰা, সেই সুৰাবিলাকে ইয়াত বিক্ৰী কৰিব পাৰিব। মই নাজানো সেইখন যে আমাৰ থলুৱা সুৰাৰ বিপণী, মই গৈহে গম পালোঁ। যিহেতু মোৰ পথাৰত কাম কৰা মানুহ আছে, সেই কাম কৰা মানুহখিনিক মই এটা আজি ফুল বটল গিফ্ট দিম বুলি ভাবি সেই বিপণীখনলৈ গৈছিলোঁ। আৰু যোৱাত মই গম পালোঁ যে সেইখন আচলতে আমাৰ থলুৱা সুৰাৰহে বিপণী। সেয়েহে মই 580 টকাৰ ঠাইত মাত্ৰ এই 3টা বটল আনিছোঁ মাত্ৰ 180 টকা। সেইবাবে মই মনতে নিজকে ভাবি ল'লোঁ যে যিহেতু আমাৰ অঞ্চলত বহুত সুৰা পান কৰা ব্যক্তি আছে, সেইসকলে যদি ইমান কম মূল্যত যদি সুৰা পান কৰিব পাৰে, তেনেহ'লে ইমান টকা আমি কিয় বৰবাদ কৰিব লাগে? সেইকাৰণে মোৰ এই ভিডিঅ'টো আজি আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি দিছোঁ। আপোনালোকে সেই বিপণীখনলৈ যাওক আৰু 60 টকাতে এই সুৰা বটল কিনি আনক আৰু আপোনালোকে সুৰা পান কৰি বিন্দাছ আপোনালোকৰ লাইফটো এনজয় কৰক। মোৰ এই ভিডিঅ'টো বনাই দিয়াৰ বাবে মোক কোনেও বেয়া নাভাবিব। যিহেতু আমাৰ অসম চৰকাৰে বা ভাৰত চৰকাৰে সুৰাৰ বিপণীৰ বাবে প্ৰতিটো ৰাজহুৱা স্থানতে একোখনকৈ লাইচেন্স দিছে। যদি সুৰাৰ বিপণী দিয়াৰ বাবে লাইচেন্স দিব পাৰে, তেনেহ'লে মই এই সুৰাৰ ভিডিঅ'টো বনাই কিয় আপোনালোকক অলপমান হ'লেও উপকাৰ কৰিব নোৱাৰোঁ? সেয়েহে মই মোৰ এই সুৰাৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আপোনালোকে যিসকলে সুৰা পান কৰে সেইসকলে আঠিয়াবাৰীৰ চকতে আমাৰ এই বিপণীখন আছে, দেশীয় সুৰাৰ বিপণী আছে, তাত যাওক আৰু অতি কম মূল্যত সুৰা ক্ৰয় কৰি আপোনালোকে সুৰা পান কৰি জীৱনটো সুন্দৰভাৱে অতিবাহিত কৰক। বাই বাই, জয় আই অসম।